দৰ্শকসকল ৰিয়েল ফেক্স আসামত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে চতুৰ্থ বৰ্গৰ আপোনালোকৰ যিসকল প্ৰাৰ্থীয়ে কোৱালিফাইড ফৰ এপইণ্টমেণ্ট লাভ কৰি আছিলে আপোনালোকৰ এখন নটিচ যোৱাকালি ৱেবছাইটত উপলব্ধ আছিল আৰু সেই নটিচ অনুসৰি আজি 11 বজাৰ পিছত আমাৰ এডিআৰই 2.0ৰ গ্ৰেড 4 প্ৰাৰ্থীসকলে তেওঁলোকৰ এলোকেটেড ডিপাৰ্টমেণ্টসমূহ চাব পাৰিব বুলি জনাইছিল আৰু এই নটিচখনত কৈছিলে যে www.assam.gov.in আজিৰ পৰা 11 বজাৰ পৰা আপোনালোকে এলোকেটেড ডিপাৰ্টমেণ্টসমূহ চাব পাৰিব আৰু ইতিমধ্যে বহুতো চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোকে জনাইছে যে তেওঁলোকৰ এলোকেটেড ডিপাৰ্টমেণ্টসমূহ আহি গৈছে আৰু বহুতে প্ৰশ্ন কৰি আছে যে কি পোষ্টত আহিব সেইটো কেনেকৈ গম পাম। আপোনালোকে আজি আবেলিলৈ বা আপোনালোকে চাই থাকিব খুলি যিকোনো এটা মুহূৰ্তত আপোনালোকৰ যিটো ডিপাৰ্টমেণ্টত চাকৰি পালে সেইটো এতিয়া আপোনালোকৰ আহি গ'ল আৰু লাহেকৈ আপোনালোকে কোনটো পোষ্টত সেই ডিপাৰ্টমেণ্টৰ চাকৰি লাভ কৰিছে সেইটো কিন্তু আপোনালোকে ৱেবছাইটত গম পাই যাব। কাৰণ যিদিনাখন গ্ৰেড 3 এলোকেটেড ডিপাৰ্টমেণ্ট আহিছিলে 3-4 ঘণ্টাৰ পিছত তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টটোত কি তেওঁলোকে নিৰ্দিষ্ট পদত চাকৰি লাভ কৰিছে সেইটো কিন্তু আহি গৈছিলে। গতিকে আপোনালোকৰ চতুৰ্থ বৰ্গৰ যিসকল আছে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত ধৰক পিয়ন চকীদাৰ কেনেকুৱা ধৰণৰ পোষ্ট আছে সেইমতে আপোনালোকে কোনটো পোষ্টত সিলেকশন পাইছে সকলো আপোনালোকে সেই সময়তে গম পাই যাব আৰু ৰিজাল্টসমূহ আপোনালোকে আমি ডেসক্ৰিপচনত দি থম লিংকটো তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ৰিজাল্ট মানে যেটো আপোনালোকৰ এলোকেটেড ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ৰেণ্ডমাইজ পোষ্টিং ৰিজাল্ট ফৰ ক্লাছ 4 পোষ্ট 2025 ইয়াতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ আৰু আপোনালোকে ৱেবছাইটত দেখা পোৱা কেপচা কোডটো আপোনালোকে ইনপুট কৰিলে পাই যাব আৰু এটা আমি লিংক দি থম যেটো আপোনালোকে দেখিছে ফৰ্ম recruit.in বহুতে সুধি আছিল যে অনলাইন ফৰ্মখন যদি ডকুমেন্ট ভেৰিফিকেশনত দৰকাৰ হয় কেনেকৈ ডাউনলোড কৰিম। আপোনালোকে গ্ৰেড 4 যিসকল প্ৰাৰ্থী আছে সেই লিংকটোত ক্লিক কৰি যেটো অনলাইন এপ্লিকেশন ফৰ্ম আছিল আপোনালোকে অনলাইন কৰোতে যিখন এপ্লিকেশন ফৰ্ম আছিল ইয়াত আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে ইনপুট কৰি লগইন কৰি দিলে যেটো আপোনালোকে অনলাইন এপ্লাই কৰোতে যিখিনি ডাটা পুৰাইছিলে অনলাইন এপ্লিকেশন ফৰ্মখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যেটো আপোনালোকে সেই নিৰ্দিষ্ট যেতিয়া ডিপাৰ্টমেণ্টত আপুনি চাকৰি পাইছে কিবা এটা পোষ্টত আকৌ যেতিয়া সেই ডিপাৰ্টমেণ্টৰ পৰা এখন নটিচ ওলাব আৰু ডকুমেন্ট ভেৰিফিকেশনৰ বাবে পুনৰ আপোনালোকক ইনভাইট কৰিব সেই অনলাইন আপোনালোকৰ এপ্লিকেশন ফৰ্মখন খুজিব। গতিকে হেতু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লিংকটোৰ পৰা গৈ তাত আপোনালোকে ক্লিক কৰি নিজৰ এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড তাত ইনপুট কৰিলে পাই যাব। গতিকে আপোনালোকে কমেন্ট কৰিব কি ডিপাৰ্টমেণ্টত আপোনালোকে চাকৰি পাইছে সকলোলৈকে শুভেচ্ছা থাকিল। আজি এইখিনি ফলাফল ওলাই গ'ল ৰেণ্ডমাইজ পোষ্টিং ৰিজাল্ট আৰু চতুৰ্থ বৰ্গৰো আপোনালোকে যিসকল প্ৰাৰ্থীয়ে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত চাকৰি পাইছে সেই ডিপাৰ্টমেণ্টসমূহ আপোনালোকে সাৰ্চ কৰি থাকিব কাৰণ নিৰ্দিষ্ট ডিপাৰ্টমেণ্টসমূহেও কিছুমান নটিচ আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন আৰু নিযুক্তি সন্দৰ্ভত জাৰি কৰি থাকে। গতিকে আপোনালোকে আপডেটখিনি ৰাখিব আৰু আমি যিমান পাৰো কিবা যদি নটিচ পাওঁ আপোনালোকক জনাই থাকিম। গতিকে আমাৰ চেনেলৰ লগতো সংযুক্ত হৈ থাকিব আৰু নিজাকেও আপোনালোকে অলপ সজাগ হৈ থাকিব যিকোনো মুহূৰ্তত আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা নটিচ আহি যাব পাৰে আমিও যদি পাওঁ হেয়া শ্বেয়াৰ কৰি থাকিম। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। নতুনকৈ আমাৰ যিসকলে জইন হৈছে আমাৰ চেনেলত বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দৰকাৰী ভিডিঅ' আপডেট দিলে আপোনালোকে আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পাব পাৰে। ধন্যবাদ।